অৰুণাচলত অপহৃত অসমৰ 3 কয়লা শ্ৰমিকক মুকলি আলফাৰ সুদীৰ্ঘ 35 দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ মুকলি হৈ আহিল সংযুক্ত মুক্তি বাহিনী অসমে অপহৰণ কৰা 3জন কয়লা শ্ৰমিক। সংযুক্ত মুক্তি বাহিনী অসমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক আজি নামপুঙৰ লুংভি বস্তিৰ সমীপত মুকলি কৰি দিয়ে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, সুদীৰ্ঘ 35 দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ মুকলি হৈ আহিল সংযুক্ত মুক্তি বাহিনী অসমে অপহৰণ কৰা 3জন কয়লা শ্ৰমিক। সংযুক্ত মুক্তি বাহিনী অসমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক আজি নামপুঙৰ লুংগি বস্তিৰ সমীপত মুকলি কৰি দিয়ে। মুক্তিৰ পিছত অপহৃত 3জন ব্যক্তিকে অৰুণাচল প্ৰদেশৰ মানমস্তিত অৰুণাচল আৰক্ষী থানাত ৰখা হৈছিল। ব্যক্তিকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত অৰুণাচল আৰক্ষীক সহযোগ কৰে 10 নং অসম ৰাইফলৰ জোৱানে। ইতিমধ্যে 3গৰাকীকে অৰুণাচল আৰক্ষীৰ নামপুং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজৰ তত্বাৱধানত স্বাস্থ্য পৰীক্ষা কৰোৱাই অধিক সোধপোছ কৰে। উল্লেখ্য, আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে প্ৰতি সময়ত লোককেইজনক অসম আৰক্ষীৰ জৰিয়তে নিজ নিজ পৰিয়ালৰ হাতত গতাই দিয়াৰ তথ্য পোৱা গৈছে। 34 দিনৰ পিছত অৰ্থাৎ আজি 35 দিন হ'ল আপোনালোকক অপহৰণ কৰা, এতিয়া আলফা 6 দিন আপোনালোকক অপহৰণ কৰাৰ পিছত আজি মুকলি কৰি দিছে, কেনে অনুভৱ হৈছে? খুব সুন্দৰ অনুভৱ হৈছে আৰু অলপ আৱেগিকো হৈছোঁ। তাত থকাৰ সময়ছোৱাত আপোনালোকে কাক কাক লগ পাইছিলে? আমি লগ পোৱাৰ ভিতৰত আমাক যিকেইজনে লৈ গৈছে সেইকেইজনকহে পাইছোঁ আৰু নামবোৰ জানিব পাৰিছেনে? নামবোৰ তেনেকৈ জানিব পৰা নাই, খালি মোৰ মনত এজনৰ নামেই আহিছে আৰু তেওঁৰ ফটো ইয়াৰ লগতো মিলিছে। এই বনজিত অসম বুলি কয়, সেইজনৰহে তেওঁলোকে খুব ক্ৰিটিকেলি ৰাখে, নামবোৰ জানিবলৈ নিদিয়ে। 18 তাৰিখে আপোনাৰ পুৱা আপোনালোকক ইয়াৰ পৰা লৈ যোৱা হ'ল, তাৰ শিবিৰলৈকে নিওঁতে আপোনালোকৰ কেইদিন লাগিল আৰু কি ধৰণে আপোনালোক লৈ যোৱা হৈছিল? 5 দিন, সম্পূৰ্ণ 5 দিন সময় লাগিছে। 5 দিন একদম পূৰা জংঘল ৰাস্তাই নিছে, ৰাস্তাবোৰ ধৰিবলৈ আমি এতিয়া হেৰি কৰিব নোৱাৰোঁ আৰু প্ৰায় ৰাতি বেছিকৈ হেৰি কৰে। আপোনালোক কি কাৰণে এতিয়া মুকলি কৰি দিলে, যিহেতু 33 দিন আপোনালোকক ৰাখিলে তাৰপিছত মুকলি কৰি দিয়া হ'ল? সেইটো আমি নাজানো, আপোনাৰ মালিক আমাক একো জনোৱা নাই, কিন্তু তেওঁলোকে কৈছে মালিকৰ লগত আমি যোগাযোগ কৰিছোঁ। খোৱা বোৱা কেনেকৈ দিছিলে? খোৱা বোৱা 2 টাইম দিয়ে, ঠিকে আছে খোৱাটো, আৰু তেনেকুৱা জেগাত ন তাতকৈ আমি কি আশা কৰিম, ভালেই দিছে। থকা অৱস্থাত কেনে ব্যৱহাৰ কৰিছিল আপোনালোকক? তাত ব্যৱহাৰ মোটামুটি ভাল, কিন্তু কথা বতৰা আমাৰ লগত নাপাতে তেনেকৈ, আৰু আমাৰ মাজতো আমি তিনিজনকো লগতো কথা পাতিবলৈ তেনেকৈ নিদিয়ে। তেওঁলোকে খুব মানে এইটো ছেফগাৰ্ড কৰি ৰাখে। কেইজনমান সদস্য আছিলে আপোনালোকৰ থকা জেগা কেম্পত? তাত আপোনাৰ কেইজন আছিলে? 9জন। কেম্পটোৰ নাম জানে নেকি? কেম্পৰ নাম নাই, কেম্প মানে সেইটো টেম্পৰী। তেওঁলোকে কি কৰিছে, এইটো টাৰ্পলিন, প্লাষ্টিকৰ টাৰ্পলিন হেৰি কৰি পেলাই টেম্পৰীলি বনাই লয়। 2টা বনাই লৈছে, তেওঁলোকৰ যিকেইজন মানে মেইন সেইকেইজন সেই এটাত থাকে, আৰু বাকী চন্তৰী পোহৰা যি আমাক দি থাকে তেওঁলোক আমাৰ লগত থাকে। যেতিয়া আপোনালোকক লৈ গৈছিলে কেইজন আহিছিলে নিবলৈ? তেওঁলোকৰ 7জন আহিছিলে। 7জন আছিলে নহয় জানো? আপুনি কওকচোন বাৰু, আপোনাৰ কেনে অনুভৱ হৈছে আজি? ভাল লাগিছে, কিছু আৱেগিক হৈ পৰিছে নিশ্চয়। তাত থকাৰ মুহূৰ্তত আপোনালোকৰ ব্যৱহাৰ প্ৰতি আলফাই অনুভৱ কৰিছিলে? ঠিকে আছে নহয় জানো? এতিয়া আপোনাৰ ঘৰ ক'ত বুলি কৈছিল? গহপুৰত। চন্দন নাৰ্জাৰী নহয় জানো? ঠিক আছে, আপুনি কাৰ অন্তৰ্গত কাম কৰি আছিলে? মই বিষ্ণু প্ৰধান। আমি এই 37 দিনীয়া এটা সুদীৰ্ঘ মানে সময়ৰ পাছত আজি আমাৰ নিজৰ ঘৰত আহি পোৱাৰ অৰুণাচল চৰকাৰৰ প্ৰশাসন তথা বিশেষকৈ পুলিচ প্ৰশাসনে ইমান প্ৰতিকূল বতৰকো নেওচি যেনেধৰণে আমাক সহায় কৰিছে, সঁচাকৈ আমি ইয়াৰ শলাগ ল'ব লাগিব। আমি চিৰকৃতজ্ঞ হৈ থাকিব লাগিব, এয়া আমাৰ বাবে অবিস্মৰণীয়। এতিয়া ছাৰ অনুভৱটো নতুন জীৱন এটা পাইছোঁ আৰু নতুন জীৱন তাত লৈ যোৱা সময়তো এনেকুৱা লাগিছিলে কিবা জীৱনটো শেষ হৈ যাব নেকি, মাৰি দিব নেকি, অস্ত্ৰ লৈ আহিছিলে ন। তোমালোকৰ আলফা এইবাৰ কিবা টৰ্চাৰ কৰিছিলে নেকি? টৰ্চাৰটো একো কৰা নাই, মানে সিহঁতি যি খায় সেইটোৱে খুৱাইছিলে। খালি কথা বতৰা ক'বলৈ মানে ইমান নিদিছিলে আকৌ 3জন ভিতৰত, আৰু সিহঁতি খুব মানে একদম ছেপাৰেটকৈ, মানে সিহঁতিও নিজেও ছেপাৰেটকৈ কথা পাতিছিলে। তোমালোকক যেতিয়া আজি এৰিলে, কালি এৰিছিলে, কেইজন আহিছিলে লগত? ছাৰ এই আমাক যিকেইজনে লৈ গৈছিলে সেইকেইজনে আহিছিলে, তাৰপিছত চিভিল ড্ৰেছত 2জন আহি কিনে মানে এই বস্তি মানুহ, একটা বাৰ্মাৰ মানুহ হ'ব,
তাৰ পৰা একজন বস্তি মানুহ দি কিনে পঠাই দিছে আধা ৰাস্তা কোনদিনলৈকে এৰিলে মানে মনত এই বৰ্ডাৰ বুলি কৈছিলে কি বৰ্ডাৰ হয় নাজানো এইটোতো তাৰপিছত এইটো ৰাস্তা যাবি এইটো গাড়ী লিক পাবি গাড়ী ৰাস্তা পাবি এমাহ 5 দিন হ'ল হৈ কিনে মোৰ মানুহজন ঘূৰি আহিছে মই আজি আলফা স্বাধীনক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ আজি মই মানুহজন পাই বহুত সুখী হৈছে আজি মই ইমান দিনে কেনেকৈ দিন কটালোঁ কেনেকৈ কি কৰিলোঁ মই নিজকে ক'ব নোৱাৰা হৈ পৰি আছিলোঁ আজি মই সুখী হৈছোঁ এইখিনি পাই পিনে মানুহজন ভালে কুশলে আহি কিনে মই এয়াই আপুনি ইমান দিন এমাহ 5 দিন সময় আপুনি এজনী সৰু ছোৱালীৰ লগত অতিবাহিত কৰিলে তো কেনেকুৱা ধৰণৰ কি সমস্যা আপুনি সন্মুখীন হৈছিলে সমস্যা মানে আৰু নিজক বুজাব নোৱাৰো কান্দিছোঁ হাঁহিছোঁ ল'ৰাৰ লগত মই কেনেকৈ কটালোঁ মই দিনকেইটা মোৰ কেনেকৈ দিন গ'ল মই নিজেই ধৈৰ্যই ৰাখিব নোৱাৰিলোঁ ৰাতি কান্দো দিন হ'লে মানে চিন্তা কৰোঁ মানে মই কেনেকৈ কি হৈ যাম মই নিজকে ভাবিব নোৱাৰা হৈ পৰিছিলোঁ আজি যে মই সুখী হৈছোঁ সেইটোৱে মোৰ ফালৰ পৰা মই বহুত ভাল পাইছোঁ আৰু